हेलो नमस्कार সকলোকে পুনৰবাৰ স্বাগতম জনাইছো অন্য এটি ভিডিঅ'লৈ আৰু আজি ঘৰত নখোৱা কাইলৈ মাঘৰ বিহু চলাবলৈ আৰু ভোজ ভাত ৰান্ধিবলৈ যেহেতু আমাৰ ঘৰৰ পিছফালৰ পৰা বেছিখিনি খৰি নিয়া হৈছিল সেই কাৰণে হিহঁতে খৰি নিবলৈ বুলি আহিলে আৰু বছৰৰ শেষৰ ৰবাব টেঙা একেলগে মিলি খালে ৰ'দত বহি মা আৰু মই ওলালো নদীলৈ ঘৰৰ মাটিমাহখিনি এবাৰ এনেদৰে নদীত ধুই আনিবলৈ আহি পেলাই পুনৰ ঘৰত ভাল পানীৰে ধোৱা হ'ল আৰু এয়া পোৱালিজনী আমি আহি দিনৰ পৰাই শাক পাচলিবোৰ কাটিবলৈ আৰম্ভ কৰিলোঁ সৰুৱে মাছ বাছি আছে বৌহতে বাচন বৰ্তনবোৰ ধোৱা মেলা কৰিছে সকলোবোৰ শাক পাচলি ঘৰৰে হয় প্ৰায় 100-150 মানুহৰ বাবে ভোজ ভাত ৰন্ধা হ'ব ৰাতিপুৱাৰ পৰা ঘৰখনৰ মানুহবোৰ ব্যস্ত হৈ পৰিছোঁ মাজতে তাৰ নৰ্তনটি সৰুৱে গঁৰালৰ পৰা হাঁহ ধৰি আনিলে আৰু ৰুহিতে চাফা কৰি দিব মায়ে জুই লগাই কেৰাহী পাতি দিলে আৰু এয়া প্ৰথমতে মাটিমাহখিনি বইল কৰি লৈছে মাটিমাহ কাঠআলু সৰুৱে হাঁহবোৰ কাটিবলৈ ধৰিছে দে কটাৰী এয়া মাটিমাহ আৰু কাঠআলু উতলি আছে ইতিমধ্যে ঘৰৰ ওচৰৰ যোনটো নাহি পালেহি এয়া লোকেল মাছ ফ্ৰাই কৰি আছে আৰু এনেদৰে চাওঁতে চাওঁতে গধূলি ডাঙৰকৈ জুই লগাই দিয়া হৈছে ডাঙৰ কুণ্ডা এটা ঘৰত খৰিৰ অভাৱ নাই ইয়াত তাৱলি আছে জোনবাইটো যে ইমান ধুনীয়াকৈ ওলাইছিলে পূৰ্ণিমা আছিল যেহেতু পিছদিনা মাছৰ টেঙা জোলখন হৈ গ'ল পালেহি আৰু এয়া মাংস হাঁহৰ মাংস আৰু ৰঙালাও বনাইছে আমাৰ টুনটুনে গাঁৱত সেইটোৱে ভাল আৰু কাৰোবাৰ কিবা এটা হ'লে মানুহবিলাকে ইঘৰে সিঘৰলৈ আহি পেলাই সহায় কৰি দিয়ে তাতকৈ আৰু কি লাগিছেনো গাঁওবোৰৰ এনেকুৱা ধৰণৰ পৰিৱেশবোৰ জীয়াই থাকক মানুহে মানুহক মৰম কৰিবলৈ শিকক আৰু এয়া কেৰাহীত চাউল দিয়া হৈছে ইতিমধ্যে প্ৰায়বিলাক বস্তু ৰন্ধা হৈ গ'ল আৰু এয়া একেবাৰে শেষত গৰম গৰমকৈ চাউল দি দিলে হ'ব আৰু এনেদৰে এখোৱা দুখোৱাকৈ কেইবা খোৱাও খানা খোৱা এয়া হেল্ল' ৰুহি আন্ধাৰে মুন্ধাৰে ৰাইজক অকণমান উঠাই থওঁ আৰু এইখিনি সৰু পাৰ্টনাৰ নিজৰ মুখলৈ মাৰি দে নাই কাৰোবাক দেখুওৱা নাই মই এইটো এনেই থৈ দিছোঁ আমি নাচিব লাগিবহে এতিয়া ইমান মজা হ'ল ভাইৰেল হৈ যাবিচোন এনেকৈ টুপিটো অকণমান খুলি দেখাই দে চেহেৰাটো আমাৰ বৰমা পুতেকৰ টুপিটো পিন্ধি আছে কাণখন নেঢাকিলে সেইটো পিন্ধি থাকিলে কিটো হ'ব আৰু এনেকৈ ঠাণ্ডাত থাকি থাকি মোৰ ইমান যে বেমাৰ হৈ গ'ল পিছদিনা ৰাতিপুৱা আমাৰ ঘৰতে ছাগলী এটা কাটিছিলে আৰু ভাবিছিলোঁ এইবাৰ মাঘৰ বিহুত খুব ফূৰ্তি কৰিম ভেলাঘৰলৈ যাম ভোজ ভাত ৰান্ধিম লগৰ বাই ভনীবোৰৰ লগত নাচিম কিন্তু মোৰ ভাগ্য একেবাৰে বেয়া আছিলে যে মই গৈ পেলাই ভাওনা চালোঁ ঠাণ্ডাত ৰাতিলৈকে চুৰ ৰখি থাকিলোঁ বাহিৰত জুই লগাই নিয়ৰত সেইকাৰণে মোৰ বহুত বেছিকৈ জ্বৰ হ'ল গা বেয়া লাগিলে ভিতৰৰ পৰা সেইকাৰণে মই নাপালোঁ আৰু যেনে তেনে গৈ পেলাই ভাতটো খাই আহিলোঁ আৰু পিছদিনা মানুহবোৰ যোৱাৰ পিছতহে মই একেবাৰে শেষত গৈ পেলাই
নিয়মটো কৰি থৈ আহিলোঁ জুই সেকিলোঁ এয়া চব শেষ হোৱাৰ পিছত ভালকে গোৱা আকৌ ধুনীয়াকে ধুনীয়াকে একদম হাতত এনেকে মন হীৰা দৈ চাইকেল নহয় টিলিঙা ডেকা নহয় পিলিঙা মাত নহয় মই নকওঁ মন হীৰা তাৰ পিছদিনা আমি পথাৰলৈ গ'লোঁ মাঘৰ বিহু জেউৰাবোৰ নি মানুহে একেবাৰে নোহোৱা কৰিছে গতিকে যিখিনি বাকী আছে সেইখিনি ভাঙি থকা ঠাইবোৰত লগাই দিবলৈ বুলি মা মই দেউতা গ'লোঁ আৰু ইহঁত দুটাও লাগি গ'ল আমাৰ লগতে তাইক কিতাপখন লৈ যাবলৈ ক'লোঁ তোক ধৰিব নালাগিছিলে আকৌ তাক আকৌ বেলেগৰ বাৰীত সোমাই জেউৰা আনিবলৈ লাগে সিটো বুজি নাপায় এখন আমাৰ বাৰী সেইখন আনৰ বাৰী গতিকে ঘৰৰ ওচৰৰে বাবাটোহঁতৰ বাৰীত সোমাই সি খৰি আনিছে আৰু এয়া দেউতা মায়ে জেউৰাবোৰ উভালিছে আৰু ময়ো সহায় কৰি দিছোঁ অকল ভিডিঅ' কৰি থকা নাই খন্তেকহে ভিডিঅ' কৰিছোঁ বহুতখিনি জেউৰা নিয়া হ'ল মা দেউতাই বেছিকৈ নিলে মই গা ভাল নাই কাৰণে মই বাৰু অকণমান কমকৈ নিছোঁ কিন্তু ভালেখিনি দূৰ ডাঙৰ ডাঙৰ জেউৰাবোৰ ধৰি দিছোঁ আজিলৈ ইমানেই থেংক ইউ ফৰ ৱাচিং